নমস্কাৰ। আজি মেইন কথাটো হৈছে জুবিন ক্ষেত্ৰত যে শ্মশানৰ ওচৰত গায়কবোৰ যে যাই সেৱা ল'ব পাৰে, গামোচা দিব পাৰে, আমি কিয় নোৱাৰো? আমি কি জুবিন দাৰ ফেন নহয় নেকি? সিহঁতে যায়, তালা খুলি দিয়ে কমিটিয়ে, তালা খুলি দিয়াৰ পিছত সিহঁতে ভিতৰত সোমাই মেলি সিহঁতে জুবিন দাৰ শ্মশানৰ ওচৰত সেৱা জনায়, গামোচা দিয়ে। আমি কিয় নোৱাৰো? জুবিন দাটো আমাৰহে মানুহ আছিল, জনসাধাৰণৰহে মানুহ আছিল। আজি জুবিন দাক VIP মানুহে কেনেকে তাৰমানে স্পেচিয়েলি লগ কৰিব পৰা হৈ গ'ল, শ্মশানত গৈ সেৱা ল'ব পৰা হৈ গ'ল, আৰু জনসাধাৰণে দূৰৰ পৰা সেৱা ল'ব লগা হয়। মই কালি কৈছো মই কালি দূৰৰ পৰা সেৱা লৈছো, মই কিয় শ্মশানৰ ওচৰত যাব নোৱাৰো? মেইন ৰিজনটো কওক। মই কি কৰিলে মই শ্মশানৰ ওচৰত গৈ সেৱা ল'ব পাৰিম আৰু তাতে গামোচাখন দিব পাৰিম? এইটো কথা মোক লাগে আৰু মই এইটো বিচাৰো, আৰু অসমৰ প্ৰত্যেকজন মানুহে বিচাৰে। কিয় আমি কিয় নোৱাৰো? শিল্পীয়ে কিয় পাৰে? শিল্পীয়ে পাৰা কাৰণটো কি, আৰু আমি জনসাধাৰণে নৰা কাৰণটো কি? এইটো আমাৰ এই উত্তৰটো আমাক লাগে। আৰু তাতে কমিটিখনে কি কৰি আছে? কিয় যাব দিব লাগে সিহঁতক? জুবিন দা নাই কাৰণে আজি কিমান গায়কে চান্স লৈছে জানা? কিমান গায়কে চান্স লৈছে, সিহঁতৰ ৰেটবোৰ কিমান হাই হৈ গৈছে। মানে সকলে এতিয়া মানে VIP হলে মানে ভিতৰত সোমাই মানে সেৱা ল'ব পৰা হৈ গ'ল। এতিয়া আমি নোৱাৰো, আৰু তালা লগাই থৈ দিয়ে তালা লগাই থৈ দিছে তাৰে কমিটিৰ মানুহে। আমাৰোতো ইচ্ছা যায় নহয় জুবিন দাৰ শ্মশানৰ ওচৰত গৈ এটা সেৱা লওঁ, তাতে অলপ গামোচা এখন দিওঁ। আমি নোৱাৰো। আমি তাৰমানে ক'ব গ'লে সৰু মানুহ আৰু নৰ্মেল মানুহ, তাৰ কাৰণে আমি নোৱাৰো। ইয়াৰ উত্তৰ মোক লাগে আৰু ইয়াৰ উত্তৰ অসমৰ জনসাধাৰণক লাগে। আৰু এই ভিডিঅ'টো প্ৰত্যেকজনে শ্বেয়াৰ কৰিবা, কাৰণ এই কথাটো আমাৰ নিজৰ কাৰণে শ্বেয়াৰ কৰিবা। কাৰণ আমি বিচাৰো জুবিন দাৰ এই জাগাটোত গৈ মেলি আমি সেৱা লোৱা বিচাৰো, শ্মশানৰ ওচৰত গৈ আমি বহিব বিচাৰো, অলপ টাইম কটাব বিচাৰো। কিন্তু আমি নোৱাৰো, কাৰণ আমি শিল্পী নহয়। শিল্পী নহলে কি আমি নোৱাৰিম নেকি তাতে গৈ মিলি বহিব, অলপ টাইম বহিব, জুবিন দাৰ লগত কথা পাতিব, সেৱা জনাব, গামোচা এখন দিব? আমি নোৱাৰো। আৰু শিল্পী নহলে কোনোবা ডাঙৰ মানুহ হ'ব লাগিব, শিল্পী হ'ব লাগিব। মই কিছুমান মানুহৰ কথা নকওঁ, যেনে গৰিমা বৌ, ভিক্টৰ দাস, এইবোৰ মানুহৰ কথা নকওঁ, কাৰণ গৰিমা বৌ জুবিন দাৰ কাৰণে গোটেই পৃথিৱীখন আছিল, আৰু গৰিমা বৌ পৃথিৱীখন হেৰাইছে। আৰু ভিক্টৰ দাই জুবিন দাৰ কাৰণে জেল খালে, কিমান মাত মাতি আছে। বাকী কোনে কি কৰি আছে? কোনে কি কৰি আছে? পাৰিলে নিজৰ ৰেটবোৰ বঢ়াই দিছে। এতিয়া ষ্টেজত যে গান গাব, তাৰ কাৰণে ৰেটবোৰ বঢ়াই দিছে, কাৰণ জুবিন দা নাই। এতিয়া সিহঁতৰ চান্স পাই গ'ল। ইমান বেয়া লাগে মানে, তাতে গৈ মেলি আমি বাহিৰৰ পৰা মানে এনেকে জুমি চাই আহিব লাগে। আমি ওচৰত যাব নোৱাৰো। আমাৰ দোষ কি? মানে জুবিন দাটো আমাৰ মাজত আছিল জনসাধাৰণৰ মাজত আছিল জুবিন দা। আজি জুবিন দা সেই জায়গাটো কিয় বেলেগ, যে শিল্পীৰ কাৰণে বেলেগ, আমাৰ কাৰণে বেলেগ? কিয়? কাৰণটো কি? মানে এতিয়া মই শিল্পী হ'ব লাগিব, মই কালি এনে হলেও গান গাই থাকিম, কিবা কিবি গান গাম, মই শিল্পী হ'ম। মই তাতে যাই জুবিন দাৰ তাত সেৱা ল'ব লাগিব না, কাৰণ মই জুবিন দাৰ তাত যাব বিচাৰো, এবাৰ শান্তি ল'ব বিচাৰো, জুবিন দাৰ ওচৰত গৈ মেলি গামোচা এখন দিব বিচাৰো। মই এতিয়া গান গাম, কিবা কিবি গান গাম মই এতিয়া। এই ভিডিঅ'টো প্ৰত্যেকজনে শ্বেয়াৰ কৰিবা। আমাক অসমৰ জনসাধাৰণক লাগে যে আমি বিচাৰো এটা দিন হলেও, মানে সপ্তাহত এটা দিন হলেও আমি জুবিন দাৰ এই শ্মশানৰ ওচৰত গৈ মেলি বহিব বিচাৰো, গামোচা এখন দিব বিচাৰো। এই কাৰণে ভিডিঅ'টো প্ৰত্যেকজন মানুহে শ্বেয়াৰ কৰিবা। এই ভিডিঅ'টো প্ৰত্যেকজন মানুহে শ্বেয়াৰ কৰিবা। থেংক ইউ। ভালে থাকা সকলোৱে।